নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ আবেদন কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। 1 নম্বৰতে কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপ, ট্ৰাকছ এণ্ড বাছেছ পজিশ্যন অপেন। কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপৰ বাবে ফিল্ড চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। মিনিমাম 1 to 5 years এক্সপিৰিয়েঞ্চ থকা সকলোৱে এপ্লাই কৰিব পাৰিব। লোকেশ্যন গুৱাহাটী এণ্ড ছাৰাউণ্ডিং। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে hr.aisar@gdmotors.in। এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে কেপিটেল লেটাৰত মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পষ্ট অফ ফিল্ড চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ফাষ্ট গ্ৰয়িং ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে চেলছ অফিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 years এক্সপিৰিয়েঞ্চ ইন মাৰ্কেটিং এণ্ড চেলছ অফ লুব্ৰিকেণ্ট FMCG প্ৰডাক্টছ অফ এ ৰেপুটেড কোম্পানী। জবটোৰ বাবে চেলাৰী লাভ কৰিব 20,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ কেণ্ডিডেট বিচাৰিছে, লগতে টেলি প্ৰাইমৰ ভালদৰে নলেজ থাকিব লাগিব আৰু মাইক্ৰ'ছফ্ট এক্সেল ভালদৰে জনা হ'ব লাগিব। 2 পৰা 3 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। চেলাৰী লাভ কৰিব জবটোৰ বাবে 15,000 পাৰ মান্থ। 3 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ, লগতে 1 year এটা চেলছত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ 2 wheeler থাকিব লাগিব আৰু চেলাৰী লাভ কৰিব 15,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে sunbart.projectindia@gmail.com। এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো NPS ইণ্টাৰনেশ্যনেল স্কুল লখৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ছ 1 নম্বৰ পোষ্টটো হৈছে PGT ফিজিকেল এডুকেশ্যন। 2 নম্বৰতে স্পৰ্টছ কোচ ফুটবল, ভলীবল, বেডমিণ্টন, ক্ৰিকেট এণ্ড টেবুল টেনিছ। কোৱালিফিকেশ্যন জবকেইটাৰ বাবে BPED বা MPED, NIS অৰ ইকুইভেলেণ্ট উইথ মিনিমাম 3 years কোচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে পোষ্টকেইটাৰ বাবে। 3 নম্বৰ পোষ্টটো হৈছে CCTV টেকনিচিয়ান, 5 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ এজ CCTV টেকনিচিয়ান। 4 নম্বৰতে চিকিউৰিটি ইনচাৰ্জ আৰু চিকিউৰিটি গাৰ্ড পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। ৰিটায়াৰ্ড ডিফেন্স পাৰ্চন বা 10 year এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু মেইল কৰি আপোনালোকে বায়'ডাটাখন পঠিয়াওঁতে কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ হস্পিটেল এট ডিব্ৰুগড় ছিনিয়ৰ মেনেজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে HR এণ্ড অপাৰেশ্যনছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA HR আৰু প্ৰায়ৰ এক্সপিৰিয়েঞ্চ 3 to 5 years এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। চেলাৰী নিগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে criticalcare09@gmail.com। এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ৰিকুৱাৰ্ড ছ'লাৰ এক্সিকিউটিভ। ছ'লাৰ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে টু মেনেজ এণ্ড এক্সিকিউট নিউ ছ'লাৰ এনাৰ্জি প্ৰজেক্টছ হেভিং এক্সপিৰিয়েঞ্চ ইন প্লেনিং, এক্সিকিউশ্যন এণ্ড কমিছনিং অফ ছ'লাৰ পাৱাৰ ছিষ্টেমছ। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে
আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰৰ জবটো ভিমো পে'ৰ ফালৰ পৰা মুকলি হৈছে। ভিমো পে' ৰিকুৱাৰ্ড। এ নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ BDE, বি নম্বৰতে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ BDM আৰু চি নম্বৰতে এৰিয়া চেলছ মেনেজাৰ ASM। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইলিজিবিলিটি, জবকেইটাৰ বাবে আপোনালোকৰ কিছুমান নলেজ থাকিব লাগিব, ভালদৰে নলেজ থাকিব লাগিব। কেণ্ডিডেট মাষ্ট হেভ নলেজ AEPS, DMT, MATM, লোন, BBPS, পেন কাৰ্ড, এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্ডাষ্ট্ৰি ফিনটেক, মিনিমাম 1 to 2 year এটা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বৰপেটা, ডিব্ৰুগড়, লখিমপুৰ, কোকৰাঝাৰ, ধুবুৰী, হোজাই। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 2 জুলাইৰ ভিতৰত পঠিয়াই দিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে জব হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে টেলি অপাৰেটৰ, গুৱাহাটীৰ বাবে বিচাৰিছে। 4 hour অৰ্গেনাইজেশ্যন। চেলাৰী 8,000ৰ পৰা ষ্টাৰ্টিং হ'ব। 2 নম্বৰতে ডিজেল মেকানিক, ট্ৰেইনী পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। মিনিমাম কোৱালিফিকেশ্যন HS বা ডিপ্ল'মা বা ITI আৰু ষ্টিপেণ্ড লাভ কৰিব 7,000, TADA এক্সট্ৰাকৈ লাভ কৰিব। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9706011988। এই নাম্বাৰটোত আপোনালোকে 1 জুলাইৰ ভিতৰত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে এন আপকামিং 5-star হোটেল ইন গুৱাহাটী ৰিকুৱাৰ্ছ। 8 নম্বৰ জবটো গুৱাহাটীৰ আপকামিং 5-star হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। প্ৰজেক্ট ইঞ্জিনিয়াৰ, BTech বা BE চিভিল, লগতে 15 years কনষ্ট্ৰাকশ্যন এক্সপেৰিয়েঞ্চ ইন হোটেল, হাই ৰাইজ, কমাৰ্চিয়েল বিল্ডিং। 2 নম্বৰ ছাইট ইঞ্জিনিয়াৰ, ছুপাৰভাইজাৰ, BE ইন চিভিল বা ডিপ্ল'মা ইকুইভেলেণ্ট, লগতে 5 to 10 year কনষ্ট্ৰাকশ্যন এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে ৰিজৰ্টছ এট কাজিৰঙা উইথ 28 নংছ অফ ৰুমছ হেভিং অল মডাৰ্ণ এমেনিটিজ ইনক্লুডিং ছুইমিং পুল উইথ 15 নং অফ ৰুমছ, বেংকুৱেট এটচেট্ৰা, আৰ্জেণ্ট ৰিকুৱাৰ। কোৱালিফাইড এণ্ড এক্সপেৰিয়েঞ্চড মেনেজাৰ বিচৰা হৈছে। মেল ফিমেল, কেপেবল অফ মেনেজিং অল এছপেক্টছ অফ ৰিজৰ্ট ইণ্ডিপেণ্ডেণ্টলি। আৰু বি নম্বৰতে ফিমেল ষ্টাফ বিচাৰিছে ৰেষ্টুৰেণ্টৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা 10 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। হোৱাটছআপ নাম্বাৰটো দিয়া হৈছে, আপোনালোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰতে শিক্ষা দা গুৰুকুল NH 37, পোষ্ট অফিচ বৰাবজান, তিনিচুকীয়া, আছাম ৰিকুৱাৰ্ছ পেছনেট টিচাৰ্ছ। 1 নম্বৰতে PGT ইংলিছ, ইকনমিক্স, ফিজিকেল এডুকেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী আৰু লগত BEd ডিগ্ৰী বিচাৰিছে। 2 নম্বৰ ৰিচিপশ্যনিষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে কমিউনিকেশ্যন স্কিল আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। 3 নম্বৰতে কাৰাটে, য়োগা, মাৰ্চিয়েল আৰ্টছ কোচ, ট্ৰেইনড কোচ উইথ এক্সপেৰিয়েঞ্চ, পাৰ্ট টাইম ৰিকুৱাৰ্ড। জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 3 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।